Life is this. এতিয়া আমি ইয়াৰ পৰা ইফালে ভিতৰলৈ যাম অলপ। ये तो बहुत दूर की बात है, रुकिए पहले से दिखाता हूँ, ठीक है चलो। আমাৰ আগৰ পৰা প্লানিং নাছিলে, সেইকাৰণে মিডিলৰ পৰা দেখাই আছোঁ। ৱাৰীচৰা আমি কালি যাম, আজি আমি গৈ আছোঁ ৰংৰাম পাটেল। চাই থাকক, এনেকৈ গৈ আছোঁ আমি। চ' ফাইনেলি ৰংৰাম পাটেলৰ আধা ৰাস্তালৈকে আহি পাইছোঁ। এইটো ভিউ চাব পাৰে আপোনালোকে, ইমান ধুনীয়া হয়। এইটো পানীয়ে সিফালে গৈছে, লোকেশ্যনটো দেখাই আছোঁ চাওক। এতিয়া আমি ইয়াৰ পৰা যাম, মানে অলমষ্ট আহি পাইছোঁৱেই আৰু 20% মান গ'লে আমি লোকেশ্যনত গৈ পাম। ভিডিঅ'টো চাই থাকক আৰু লোকেশ্যনবোৰ চাওক, লোকেশ্যনবোৰ এনজয় কৰক। ইমান ধুনীয়া লোকেশ্যন হয়, মেঘালয় একচুৱেলি বহুত ধুনীয়া হয়। আমি একচুৱেলি আমাৰ গোৱালপাৰা লখিমপুৰৰ পৰা আহিছোঁ। আমাৰ তাৰ পৰা বেছি দূৰ নহয়, আপ ডাউন আপ ডাউন বুলি ক'ব নোৱাৰি, কাৰণ প্ৰথমতে আমি দুধনৈ আহিব লাগে। লখিমপুৰৰ পৰা দুধনৈ আহোঁ, দুধনৈৰ পৰা আমাৰ ভিতৰত সোমাই যাব লাগে। তো আমি প্ৰথমতে গৈ আছোঁ ৰংৰাম পাটেল, জেগাটোৰ নাম সিজুটো নহয় কিবা সিজু দি আহিব লাগে। তাৰপিছত ইয়াত গৈ কেনে আমি অলপ চাম জেগাটো কেনেকুৱা। এনে ভিডিঅ'ত ভালে লাগিছে, ফটো ভিডিঅ'ত যিমান যি চাইছোঁ সেইকাৰণে গৈ আছোঁ। তাতে অলপ এনজয় কৰি তাৰপিছত আমি আজিয়ে ৰিটাৰ্ণ হ'ম কিহত, ৱাৰীচৰাত। তাতে গৈ আমি হোমষ্টেত থাকিম। তো ভিডিঅ'কেইটা চাই থাকক যে কেনেকুৱা লাগে। আৰু আপোনালোকক এটা কথা কৈ দিছোঁ, মানে যদি আহে তেনেহ'লে চিষ্টেমবোৰ জানি লওক। মানে যদি স্কুটি আছে, যি আছে সেইটোৱে লৈ আহক, একো ইছ্যু নাই। আমি স্কুটি লৈ গৈ আছোঁ। আমাৰ টোটেল আমাৰ 5জন মানুহ, 3টা বাইক, মানে 2টা বাইক, এটা স্কুটি। এইটো স্কুটি এটা আছে আৰু এক্সপালছ এটা আছে আৰু লগতে MT এটা আছে। মই আগৰ বাইকটো বেছি দিলোঁ কিবা এটা কাৰণত। এতিয়া স্কুটি এটা আছে, লগৰকেইটাৰ লগত মিলিজুলি কেনে গৈ আছোঁ। স্কুটি লং ৰোডত অলপ ইছ্যু হয়, কিন্তু একো প্ৰব্লেম হোৱা নাই, ওচৰতে হয়। এইটো আমাৰ লখিমপুৰৰ গোৱালপাৰাৰ পৰা বেছি দূৰ নহয়। তো এনেকৈ গৈ আপোনাৰ লোকেশ্যনটো গৈ পাব লাগিব। তো তেতিয়ালৈকে চাই থাকক। স্কুটি চাইছা না, কিমান মজাকে গৈ আছে। চাইছা স্কুটি, চাইছা কিমান মজাকে গৈ আছে। চাইছা না, কিমান মজাকে গৈ আছে স্কুটি। ৱাও ৱাও, फ्रेंड लग रहा है प्यार हुआ। हाय हाय कर दो, हाय कर दो। মই বোৰ এইটো আমি যে বাইকটো পাৰ্ক কৰিলোঁ, এতিয়া আমি গৈ ক'ত আছোঁ এতিয়া? ৰংগ্ৰাম পাটাল বুলি কয় নেকি? তো ট্ৰেকিং কৰি গৈ আছোঁ, সেইফালে যাব লাগিব। ধুনীয়া লাগি আছে না? এতিয়াতো চবৰে জোচ আছে, আহাতে চবৰে ফাটিব। চাওকচোন আপোনালোকৰ কাৰণে মই কিমান কষ্ট কৰি আছোঁ, আপোনালোকে ভালকে যাতে চাব পাৰে। ইমান ৰিস্কি ৰোড, চিধা একদম তলত যাব লাগে বে। কেলা চৰি এইটো চব কিমান ধুনীয়া লাগিছে, পানীবোৰ পুৰা গ্ৰীণি হয়। আমাৰ ফটোগ্ৰাফাৰ, আমাৰ মটিভেশ্যনেল স্পিকাৰ হয় নেকি বোলে। আমাৰ লগৰ আৰু এটা ভিডিঅ'গ্ৰাফাৰ, চব লৈ আহিছোঁ গেলা। গাইছ আহি পালোঁ। এতিয়া মেইন ভিউটো মই আপোনালোকক দেখাই আছোঁ। এইটো চাওক, টোটেল গোৱা ভাইব হটো, टोटल गोवा भाई। देखो इधर से जाना है, उधर जाना है, उधर पूरा नाव बहा सकते हो, पूरा ग्रीनी वाटर है, पानी उधर से आ रहा है। सॉरी मैं हिंदी কৈ দিলোঁ। এইটো চাইডৰ পৰা পানীটো আহি আছে, পুৰা গ্ৰীণ কালাৰৰ পানী। চাওক কিমান ধুনীয়া জেগা, আপোনালোকে আহিব পাৰে। গোৱালপাৰাৰ পৰা আহিলে 140-50 কিলোমিটাৰ মান হ'ব। এতিয়া আমি সেইফালেদি তললৈ যাম আৰু গা ধুম, মজা লাগিব।
বাটাৰ টু ব্ৰেড বাটাৰ এইটো বাটাৰ নহয় এইটো ব্লেক আমি খাই পিনে ক'ত যাম ৱাৰিচৰা যাম তাতে আজি হোমষ্টে ষ্টে কৰিম কালি যাম ৱাৰিচৰাত জিপ লৈ আমাৰ অলৰেডি হোমষ্টে বুকিং হৈছে মানে একচুৱেলি আপোনালোকে অহাৰ আগত যদি পাৰে আগতে হোমষ্টেটো বুক কৰি ল'ব এইটো বহুত ভাল হয় মানে গৈ কিনে আপুনি বিচাৰিব নালাগে কণ্টেক্ট কৰি গ'লে সিহঁতে লাইভ লোকেশ্যনটো দিয়ে ইজিলি গৈ পাব মানে হোমষ্টেটো মানে যদি যাওঁতে অলপ লেট হৈ যায় সন্ধিয়া হৈ যায় তেতিয়া হোমষ্টে পাওঁতে অলপ ইছ্যু হৈ যায় সেইকাৰণে যদি পাৰে কিবাকৈ কণ্টেক্ট কৰি কিনে আগতে বুকিং কৰি ল'ব সেইটো বহুত হেল্পফুল হয় মানে বহুত ধুনীয়া লাগিল খুলিব পৰা নাই এতিয়া তুমি খুলিলা চলি আছে তুমি কৈছে চলি আছে মই শুনিছো ছোৱালী আছে নেকি আৰু ছোৱালী ক'ৰ পৰা আহিব আমি গোটেইকেইটা লৰাই আপোনালোকে আহিব পাৰে লোকেশ্যনটো শংকৰপুৰা ডাইৰেক্ট অৰিচৰা ৰোড আহি ইয়াৰ পৰা মানে অলপ ভিতৰত আহিব লাগে আপুনি গুগল মেপত পাই যাব বাট এটা কাম কৰিব গুগল মেপটো অফলাইন ডাউনলোড কৰি ৰাখিব নহ'লে এতিয়া নেটৱৰ্ক বহুত প্ৰব্লেম হয় কল এটাও নালাগে আৰু আহোঁতে লগত কেছ লৈ আহিব নহ'লে বহুত প্ৰব্লেম হয় এতিয়া প্ৰিন্স কিবা ক'বা নেকি তুমি বানানা চিপছ খাই আছোঁ ধুনীয়া লাইভত সেইটোৱে মেইন আহি পালোঁ বাট বহুত ৰাতি হৈ গৈছে কাৰণে আমি দেখাব নোৱাৰিলোঁ আৰু আহিব ভাল লাগিছে ন আহিব বাট বাইক লৈ আহিব এক্সপালছ লৈ আহিব নহ'লে এইটো বহুত ধুনীয়া লাগিব আমি যাই আছো ট্ৰেকিং ধুনীয়া লাগিব মানে এতিয়া আমি গৈ ক'ত আছো ৱাৰিচৰা গৈ আছো ঠিক আছে টাইম কেইটা হ'ল 8টা বাজিলে আৰু ঠিক আছে 10 মিনিট কম হে তো আমাৰ ইয়াৰ পৰা যাব লাগিব ৱাৰিচৰা মানে পাৰ্কিং লৈ তাৰপিছত 1 আৱাৰ্স 1 আৱাৰ মানে 35-40 মিনিট ট্ৰেকিং কৰিব লাগিব 45 होता है पर 1 आवर्स लगेगा रास्ता बहुत खराब है ना उसके लिए क्या थोड़ा दिक्कत हो जाएगा আমাৰ যাত্ৰা ষ্টাৰ্ট হ'ব গৈ আছে ড্ৰাইভাৰ বহিছে ভিতৰত এইটো ড্ৰাইভাৰ हां हेलो बाय बाय अभी हम लोग स्टार्ट আমি যাই আছো ये ৱাৰিচৰা পাই গলো এতিয়া ट्रेकिंग स्टार्ट হৈছে আমাৰ देखो हम कितना लोग लाठी लेके आ रहे हैं ना बहुत सारा लोग है पूरा 15 जन একেলগে আইছো बहुत टाइम ट्रैक কৰিব লাগিব অলমোস্ট 40 to 45 মিনিটস টাইম লাগিব ধুনীয়া লাগে मेरा कैमरा वीडियो লং ট্ৰেকিং মজা লাগি আছে না খালি আহি পালো আমাৰ ইয়াত দাদা আছে হাই বল দিয়া হাই 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 अच्छा हाय और सामिल है पहुंच गया हां गाइस बोटिंग स्टार्ट হৈছে আমি দাদাক লৈ আহিছো মজা লাগি আছে একদম হসাকে গৈছো ইমান ধুনীয়া জায়গা বহুত ভাল লাগিছে বিলিভে কৰিব নোৱাৰিব ইমান ধুনীয়া क्या बात कर আল্টিমেট কি মজা লাগিছে কি कंधा पे मिला अवस्था अरे ओकरे स्कूल में चाओ ओकरे स्कूल में কি মজা লাইফ ইজ দিস এতিয়া আমি ইয়াৰ পৰা এফালে ভিতৰলৈ যাম অলপ চাও কি আছে আৰু भैया हाय कर दीजिए हाय से हाय दिखा दीजिए जो सारे मोर मोरे माया माया भरा दुसो
বহুত এনজয় কৰিলোঁ, ফূৰ্তি কৰিলোঁ, বহুত ভাল লাগিল। জেগাটো বহুতেই মজা হয়। আপোনালোকে যদি আহিম বুলি ভাবিছে অবভিয়াছলি আহক, বহুত মজা পাব। কিন্তু মই এটা কথা ছাজেষ্ট কৰি দিওঁ, আপোনালোকে হোমষ্টেলৈকে যি লৈ আহে একো ইছ্যু নাই। আপোনালোকে কাৰ লৈ আহিব পাৰে, বাইক লৈ আহিব পাৰে, একো ইছ্যু নাই, প্ৰব্লেম নাই। কিন্তু হোমষ্টেৰ পৰা যোনটো লোকেশ্যন আপোনালোকে কিহত আহিব, হোমষ্টেৰ আণ্ডাৰত ইহঁতো মানে কি থাকে, জীপ থাকে, আপোনাৰ পিক আপ থাকে, এইবোৰ লৈ আহিব। বেছি ভাড়া নলয়, 3000 to 4000 মাজতে থাকে। সেইটো লৈ আহক। এইটো বহুত এটা বেলেগ এটা মানে এনজয়মেণ্ট হ'ব আপোনাৰ, মানে এক্সপিৰিয়েঞ্চ হ'ব। কাৰণ ৰাস্তাটো বহুতে মানে বেয়া, 4x4 গাড়ী লাগে ইয়াত আহিবলৈ। তো সেইটো লৈ আহিব, ঠিক আছে। আমি ভিডিঅ'টো বহুত লেংদি হৈ গ'ল, কাৰণ আমি দুটা লোকেশ্যন কভাৰ কৰিলোঁ, ৰাংৰাম পাটেল আৰু ৱাৰীচৰা। তো ৰাংৰাম পাটেলো যাব পাৰে, সেইটো দেখালোঁ আপোনালোকক। বহুতে ধুনীয়া হয়, আৰু ৱাৰীচৰাও বহুত ধুনীয়া হয়, আপোনালোকে আহিব পাৰে, ঠিক আছে। তো ইমানখিনিয়ে। এতিয়া আমাৰ টাইম হ'ল 12:40 মান। এতিয়া আমি হোমষ্টে গৈ আছোঁ, তাতে লাঞ্চ টাঞ্চ কৰি ওলাই যাম, সন্ধিয়ামানত ঘৰ পাই যাম, ঠিক আছে। থেংক ইউ।